আমি 10 দিনত এইখিনি ৰেডি কৰা হৈছে মই ইয়াৰ প্ৰাথমিক শিক্ষা কতো গ্ৰহণ কৰা নাই মোক এতিয়া কিছুমানে কয় যে কি কাঠত লিখি থাকে কিন্তু যে এই কাঠত লিখা বস্তুটোই যে আজি আমেৰিকালৈ গৈছে লণ্ডনলৈ গৈছে সেই কথাটো মানে মোৰ প্ৰাউড মানে যে মই ভাল পাইছো মানে শংকৰদেৱ কলাক্ষেত্ৰত এখন এক্সিবিশন হৈছিলে আৰম্ভণি আমাৰ তাৰ পৰা হৈছিলে হোষ্টেলৰ ৰুমটোতে বহি পিনি বস্তু বনালো প্ৰতিজন নিবনুৱা এজন নিজে বনোৱা হ'ব পাৰে কাৰণ আছে যিখন আমাৰ বিপণী আছে তাৰ জৰিয়তে আমি এটা সকলোকে মেছেজ দিব বিচাৰিছো যে যিসকল নিবনুৱা আছে তেওঁলোকে হাতে কামে কৰিলে এজন বনোৱা হ'ব পাৰে গতিকে নামটো এইকাৰণে আমি নিবনুৱা হাব হিচাপে দোকানৰ নামটো নিবনুৱা হাব বুলি ইয়াৰ এই ভাগৰ এইটো এটা নিচা আছিলে নিচাটো এটা লাহে লাহে পেছালৈ পৰিৱৰ্তন হৈছে লকডাউন হৈছিলে লকডাউনৰ সময়ত প্ৰথম ঘৰত তেনেকৈ বনাব আৰম্ভ কৰিছিলে এজন দুজনে অৰ্ডাৰ কৰিলে এটা বাঢ়ি এতিয়া আমাৰ পৰিসৰটো বৃদ্ধি পাইছে শংকৰ সংঘ অধিৱেশনত এখন বিশেষ দোকান চৰ্চাত অহা এখন বিশেষ দোকান বুলি কৈছো কাৰণ এগৰাকী শিক্ষিত যুৱতীৰ দ্বাৰা বনোৱা হৈছে এই দোকানখন আৰু দোকানখনৰ নামো ব্যতিক্ৰম ইয়াত যিগৰাকী তেওঁ শিক্ষিত এগৰাকী সুন্দৰী এগৰাকী যুৱতীয়ে এই দোকানখন তেওঁ ইয়াৰ শংকৰ সংঘ অধিৱেশনত দি আছে কিন্তু তেওঁ এই কাৰণে ব্যতিক্ৰম এইখন দোকান কাৰণ তেওঁ নিজে বনোৱা যিসমূহ তেওঁ নিজৰ হাতেৰে এইসমূহ দৃশ্য দেখিছে আপুনি অসমৰ চহা জীৱনত জড়িত বিভিন্ন জাপি বিভিন্ন ধৰণৰ খালৈ আদি ডলা বিভিন্ন গামোচাৰ আৰ্হিত তেওঁ বিভিন্ন বিহুৰ কথা ক'ব লাগিব এইখন এখন বিহুৰ লগত ৰিলেটেড জাপি তাল বিভিন্ন ফুল আদি গগনা আদি সকলো থকা এখন সুন্দৰ এনেধৰণৰ ছবি তেওঁ নিজে অংকন কৰিছে হাতেৰে তেওঁ প্ৰস্তুত কৰিছে অংকন নহয় প্ৰস্তুত কৰিছে আৰু আপুনি দেখিব যিমান মন কৰে তেওঁ এগৰাকী শিক্ষিত যুৱতী এগৰাকী সুন্দৰী যুৱতী আছে আৰু দোকানখনৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে মোৰ সহযোগীয়ে দেখুৱাব যথেষ্ট ভিৰ হৈছে আৰু এতিয়ালৈকে মই গম পোৱাত এইখনে যথেষ্ট চৰ্চাত থকা এই যি সাহিত্য যি শংকৰ সংঘ অধিৱেশন আছে অধিৱেশনৰ চৰ্চাত থকা এখন দোকান আমি দোকানৰ বাইদেউ বহুত বিজি আমি বাইদেউ চলাই আহিছো হয় নমস্কাৰ কেনেকুৱা প্ৰথমে ধন্যবাদ জনাইছো আপোনাক তথা এনবি নিউজৰ সমূহ কৰ্মকৰ্তালৈ খুব ভাল লাগিছে আৰু শংকৰ সংঘ অধিৱেশনত এয়া আমাৰ প্ৰথম অভিজ্ঞতা ষ্টল হিচাপে আমি প্ৰথমবাৰ আহিছো এনে গুৱাহাটীত কৰিছো আমি আৰ্ট এণ্ড ক্ৰাফ্টৰ এক্সিবিশন কিন্তু শংকৰ সংঘ অধিৱেশনত মানুহখিনি মানে মৰম আকুলতা আৰু ইমান আমাৰ দোকানখনত এনেকুৱা মানুহৰ ভিৰ সেইটো খুব ভাল লাগিছে আচলতে সকলোৱে বস্তুবোৰ খুব ধুনীয়াকৈ আদৰি লৈছে কিয়নো বস্তুসমূহ আমাৰ জাতীয় জীৱনৰ আমাৰ আৱেগ এয়া আপোনালোকে দেখিছেই আৰু মানে নতুন ৰূপত কিবা এটা কৰিবলৈ চাইছো আমাৰ জাতীয় জীৱনৰ সম্পদসমূহ আমাৰ আৱেগসমূহক লৈ পিনি আমি বেলেগ কি কৰিব পাৰোঁ আৰু যাতে ইয়াৰ দ্বাৰা আমাৰ কামখিনিৰ দ্বাৰা যাতে আমাৰ সংস্কৃতিটো আমি সংৰক্ষণ তথা প্ৰচাৰৰ লগতে আৰু কিবা কৰিব পাৰোঁ সেই তাৰ কাৰণে আমি ক্ষুদ্ৰতম এয়া প্ৰয়াস বনাওঁতেতো যথেষ্ট কষ্ট হৈছে কিমান বস্তু বনাইছিলে আৰু কিমান এতিয়ালৈকে বিক্ৰী হয় হাতত সময় খুব কম আছিলে ঘৰুৱা অকণমান আছিলে কাম গতিকে আমি 10 দিনত এইখিনি ৰেডি কৰা হৈছে হয় আৰু আমাৰ বহুখিনি কাম আমি পূৰ্ণ শিল্পমৰ সহযোগত কৰিছো আৰু বহুখিনি কাম আমি পূৰ্ণ শিল্পমৰ সহযোগত কৰিছো দিগন্ত মাধৱ গোস্বামী দাদাৰ সহযোগত গতিকে তেখেতলৈ এই চেগতে আমি ধন্যবাদ জনাইছো আৰু আপোনাৰ যেহেতু আপুনি কৈছে যথেষ্ট কষ্ট হয় ইমান এটা বস্তু ৰং তুলিকাৰে সজাই ফুৰাই তোলাটো ইমান সহজ নহয় আৰু তাতে শুদ্ধ ইমান সৰু লকৰ চাবিও বনাইছে আপুনি দেখিছো কেনেকৈ সম্ভৱ আৰু ক'ৰবাত শিকা হৈছিল নেকি মই ইয়াৰ প্ৰাথমিক শিক্ষা কতো গ্ৰহণ কৰা নাই আচলতে মই এইখিনি কাম কৰা 4 বছৰ হ'ল গতিকে অভিজ্ঞতাৰ পৰাই শিকিছো বুলি ক'ব পাৰি এডাল সৰু ব্ৰাছৰ পৰা একেবাৰে কুৰিয়াৰ ছাৰ্ভিচত দি সেই বস্তুটো ঘৰত গৈ পৰালৈকে ঘৰত গৈ আকৌ ভালকৈ গৈ পাবও লাগিব কেতিয়াবা ভাগি যায় কেতিয়াবা অকণমান অসুবিধাৰ সন্মুখীন হওঁ গতিকে এই প্ৰচেষ্টাটোত কষ্ট হয় তথাপিও মানে ইয়াৰ মাজেৰে কৰিবলৈ চেষ্টা কৰিছো আমাৰ ভাল লাগে মই বস্তুটো মানে প্ৰচেছটো মই এনজয় কৰোঁ ভাল লাগে মোৰ কিছুমানে কয় যে যুৱতীসকল ওলাই নাহে বুলিও এটা অভিযোগ থাকে আৰু আপোনাৰ শিক্ষিত পঢ়া MA পাছ কৰা আপুনি MA পাছ কৰাৰ পিছত এনেধৰণে ওলাই আহা কি ক'ব ঘৰত কিবা কৈছে আচলতে ধাৰণাটো এতিয়া সলনি হৈছে দেই এতিয়া অৱশ্যে অসমত বহুতো যুৱতী মহিলা সকলোৱে ওলাই আহিছে নিজৰ যিখিনি প্ৰতিভা আছে যি কৰিব জানে লাগিলে সেই হাতৰ চিলাই কামেই হওক বা খাদ্য প্ৰণালীৰে হওক সকলো মহিলা ওলাই আহিছে কৰিছে আৰু ছ'চিয়েল মিডিয়াই এই ক্ষেত্ৰত বহুত সহযোগ কৰিছে কিবা এটা বস্তু আমি আপলোড কৰাৰ পিছতে ৰাইজে দেখে আৰু আমাক সঁহাৰি জনায় আমাৰ পৰা বস্তুটো লয় গতিকে ছ'চিয়েল মিডিয়াই আমাক বহুতখিনি সহায় কৰিছে আৰু এজনক দেখিয়ে অৱশ্যে এগৰাকীক দেখিয়ে অৱশ্যে এতিয়া 100 গৰাকী ওলাই আহিছে আমিও তেনেধৰণৰ মেছেজ পাওঁ যে বা আপোনাক দেখি কামখিনি কৰিবলৈ আমি উৎসাহ পাইছোঁ গতিকে সেইখিনি ক্ষেত্ৰত খুব ভাল লাগে মানে ঠিকে আছে মোকে দেখি যদি 10 গৰাকীও আহিছে কৰিবলৈ একো কথা আৰু কাগজে পত্ৰই বা কিতাপেহে কোৱা হয় যে মানে কামৰ সৰু বৰ নাই কিন্তু প্ৰকৃততে মানে সেইটো কৰি দেখুৱালে আচলতে বেছি ভাল যে সঁচাকৈ কামৰ সৰু বৰ নাই
মোক এতিয়া কিছুমানে কয় যে কি কাঠত লিখি থাকে, কিন্তু যে এই কাঠত লিখা বস্তুটোৱে যে আজি আমেৰিকালৈ গৈছে, লণ্ডনলৈ গৈছে, সেই কথাটো মানে মোৰ প্ৰাউড, মানে যে মই ভাল পাইছো মানে। সেইকাৰণে মই এইটো ক্ষেত্ৰত কেতিয়াও এই কামটো মই কেতিয়াও এৰি দিব নোখোজো বা আমেৰিকা, লণ্ডন। হয় হয়। আৰু ইভেন কালিও লণ্ডনৰ বা এগৰাকীয়ে মেছেজ কৰিছে যে মই বিহুৰ সময়ত গৈ আছো, তোমাক লগ কৰি বস্তু ল'ম। হয়, অকল অসমতে সীমাবদ্ধ হৈ থকা নাই, আমেৰিকা, লণ্ডনলৈ আপুনি বস্তু পঠিয়াইছে। হয় হয় হয়। প্ৰথম প্ৰয়াস। আৰু আপুনি অকলে আছে নে? অকলে নহয়, আমাৰ লগত বহুত জড়িত আছে। মোৰ হাজবেণ্ড আছে, মা দেউতা। আচলতে আমাৰ ঘৰৰ পৰা আমি বহুত ছাপোৰ্ট পাওঁ। মই বহুত ছাপোৰ্ট পাওঁ যে তুমি এইটো কাম কৰা, একো নহয়। কিছুমানক অৱশ্যে কৰিবলৈ নিদিয়ে, নহয় জানো? কিন্তু ঘৰৰ পৰাই মানে এইবোৰ কি কৰি আছ, পঢ়া শুনাত ধ্যান দিয়া, চাকৰি এটা কৰ। কিন্তু আমাৰ দুয়োখন ঘৰে তেনেকুৱা নহয়, সকলোৱে সহায় সহযোগিতা একেবাৰে পূৰ্ণদমে আগবঢ়ায় মানে। প্ৰথম কথাটো ক'ব লাগিব যে পৰিয়াল বুলি ক'লে হাজবেণ্ডৰ কথাটো আহে। হাজবেণ্ডে সহায় নকৰিলে ইমান সম্ভৱো নহয়। হাজবেণ্ড যদি আছে, ওচৰত যদি আছে, আমি হাজবেণ্ডক বিচাৰিছো। এগৰাকী হৈছে হাজবেণ্ড আৰু দুয়োগৰাকী এখন সুন্দৰভাৱে দোকান তেওঁলোকে চলাই আছে। শুনিব পৰা মতে দোকানখনত যথেষ্ট মানুহ আহিছে, চাবলৈ আহিছে। আৰু যথেষ্ট মানে আমি আগতে অনলাইন কৰিছিলোঁ, প্ৰথমবাৰৰ কাৰণে এবাৰ শংকৰদেৱ অধিৱেশনত আমি ইয়াতে ষ্টল বহাইছোঁ। আৰু আশাপ্ৰদ সঁহাৰি, যথেষ্ট সঁহাৰি ৰাতিপুৱাৰ পৰা মানে মানুহ আহিছে। আপোনালোকে গ্ৰাহক কিমান আহিছে দেখিব পাৰিছে। গতিকে ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আৰু 2টা দিন আমি ইয়াত আছোঁ, গতিকে 2টা দিন সকলোৱে ইয়ালৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু কি বুলি কয়, দোকানখনৰ নামটো এটা ব্যতিক্ৰম কিন্তু হা, নিবনুৱা হাব, হয়নে? কেনেকে আহিলে নাম? একচুৱেলি নিবনুৱাটো এতিয়া অসমৰ এটা মানে ডাঙৰ সমস্যা। চ' নিবনুৱা বুলি ক'লে কোৱাৰ লগে লগে সকলোৱে মানে এটা নিগেটিভ মিনিঙত লয়, নিগেটিভ। কিন্তু নিবনুৱা শব্দটো 2টা পাৰ্ট আছে, নিবনুৱা আৰু লগত আছে বনোৱা শব্দটো। গতিকে বনোৱা, প্ৰতিজন নিবনুৱা এজন এজন নিজে বনোৱা হ'ব পাৰে। গতিকে আমাৰ যিখন আমাৰ দোকান আছে, যিখন আমাৰ বিপণী আছে, তাৰ জৰিয়তে আমি এটা সকলোকে মেছেজ দিব বিচাৰিছোঁ যে যিসকল নিবনুৱা আছে তেওঁলোকে হাতে কামে কৰিলে এজন এজন বনোৱা হ'ব পাৰে। গতিকে নামটো এইকাৰণে আমি নিবনুৱা হাব হিচাপে দোকানৰ নামটো নিবনুৱা হাব বুলি ৰাখিছোঁ। আৰু আপোনাৰ চেলটো যে হৈ আছে, মই জানিব পৰা মতে এটা অনুমান কৰিছো হা, আপোনালোকৰ তাতে বেছি চেল হৈছে বুলি গম পোৱা হৈছে, সঁচাই? সেইটো তেনেকুৱা আনুষ্ঠানিক হেৰি নাই, কিন্তু যথেষ্ট গ্ৰাহক আহিছে। কালি মানে পুৱাৰে পৰা যথেষ্ট গ্ৰাহক আহিছে। নিশা চেল সেইটো তেনেকৈ আমি ক'ব নোৱাৰিম, কিন্তু যথেষ্ট আমি মানে যিমানখিনি আনিছোঁ বস্তু, তাৰে প্ৰায়খিনি এতিয়া মানে চল্ড আউট হৈ গৈছে। আইডিয়াটো কাৰ আছিলে? একচুৱেলি আইডিয়াটো এই ভাগৰ এইটো এটা নিচা আছিলে। নিচাটো এটা লাহে লাহে পেচালৈ পৰিৱৰ্তন হৈছে। তাই কলেজত পঢ়ি থকা সময়তে লকডাউন হৈছিলে। লকডাউনৰ সময়ত প্ৰথম ঘৰত তেনেকৈ বনাব আৰম্ভ কৰিছিলে। এজন দুজনে অৰ্ডাৰ কৰিলে, তাৰপিছত এজন দুজনে কিনিবলৈ ধৰিলে। আজিকে এজন এজনকৈ এতিয়া মানে যেনেকৈ চেষ্টা কৰোঁতে কৰোঁতে এনেকৈ প্ৰথম এজন দুজনকৈ গ্ৰাহক বাঢ়ি এতিয়া আমাৰ পৰিসৰটো বৃদ্ধি পাইছে, যথেষ্ট বৃদ্ধি পাইছে। হয়, ভৱিষ্যত পৰিকল্পনা এতিয়া ধৰি লওক আমি যিমানখিনি পাৰিছোঁ, এতিয়া আমাক কিছু ৱৰ্কাৰৰ প্ৰয়োজন হৈছে। তাই অকলে বা মই বেলেগ ক্ষেত্ৰৰ সৈতে যিহেতু জড়িত, গতিকে মই তাক ইমানখিনি সময় তেনেকৈ দিব নোৱাৰোঁ। গতিকে আমাক ৰাইজে যদি আমাক আশীৰ্বাদ কৰে, তেন্তে নিশ্চয় আমি ভৱিষ্যত আৰু নতুন নতুন পৰিকল্পনা আগবাঢ়ি যাব পাৰিম। প্ৰথম যিহেতু আপোনাৰ ঘৰতে আপুনি কৰি আছিলে, তাৰপিছত তেওঁ সহায় কৰিলে, আপুনি প্ৰথমে কি বুলি? মই ঘৰত নহয়, একচুৱেলি মই হোষ্টেলৰ পৰা আৰম্ভ কৰা। কটনত পঢ়ি থাকোঁতে শিলপুখুৰী হোষ্টেলত থাকোঁ আমি। তেতিয়াই এটা শংকৰদেৱ কলাক্ষেত্ৰত এখন এক্সিবিশ্যন হৈছিলে। আৰম্ভণি আমাৰ তাৰ পৰা হৈছিলে। সেই এক্সিবিশ্যনখনত হোষ্টেলৰ ৰুমটোতে বহি পিনি বস্তু বনালোঁ, এমাহমান লৈ পিনি সময় লৈ। সেই বস্তুখিনিৰ পিছত মানে আমালৈ অনলাইন যোগে বেছি অৰ্ডাৰ আহিলে, গতিকে আমি প্ৰচেছটো অনলাইন কৰি পেলালোঁ। হয়, আৰু তেখেতে সহায় কৰে। আৰু মোৰ লগত ভণ্টি আছে, বাইদেউ আছে, সকলোৱে মোক পূৰ্ণদমে সহায় কৰে। হয় হয়, ভাল বুলিয়ে ক'ব লাগিব। কালিৰ পৰা ভাল, আৰু 2 দিন আছোঁ। গতিকে আৰু ৰাইজ আহক, আমাক উৎসাহ জনাওক, খুব বেছি ভাল লাগিব।